বসন্তৰ বহাগলৈ আৰু বেছি দিন নাই। তেনে সময়তে তিনিচুকীয়া জিলা ডিগবৈ সমষ্টিৰ পাণবাৰীৰ এজন যুৱক তাঁতশালত ব্যস্ত হৈ পৰিছে। সমাজৰ আগত পৰিচিত নাম। আমি সেইগৰাকী কাষলৈ যোৱাৰ আগতে আমি কেইটামান দৃশ্য দেখুৱাম। বৰ্তমান সময়ত গামোচা উদ্যোগটো কেনেধৰণে তেওঁ তাঁতশালত বহি আগুৱাই লৈ গৈছে। প্ৰথমতে দেখাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ যি গামোচাৰ তুলিকাত শ্বহীদ প্ৰণামো তোমাক সেই গীতটো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গামোচাত অলংকৰণ কৰিছে কেনেধৰণে দেখুৱাই আছে। আৰু তাৰ নিচেই কাষত আছে দিহিং পাটকাই নামৰ এই যি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াও অলংকৰণ কৰিছে মই অভয়াৰণ্য মই বন্যপ্ৰাণী। আৰু ইয়াৰ নিচেই কাষত আছে অসমৰ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত নামৰ এই গীতটো তেওঁ অলংকৰণ কৰিছে গামোচাত। আৰু এনেধৰণে তেওঁৰ প্ৰতিভা আছে, যি প্ৰতিভা দেখিলে আপুনিও হয়তো তবথ মানিব। বিশেষকৈ তেওঁৰ হাতৰ পৰশে আৰু তেখেতৰ হাতৰ ৰং তুলিকাৰে কেনেধৰণে গামোচাত ব্যস্ত হৈ থাকে আৰু তাঁতশালত ব্যস্ত হৈ থাকে। আমি সেইগৰাকী কাষলৈ যাব বিচাৰিছোঁ। বিশেষকৈ বৰ্তমান সময়ত বিহুৰ আগমন, বসন্তৰ বহাগৰ আগমন হৈছে, সেই সময়তে এনেধৰণে ব্যস্ত হৈ থাকে। আৰু এটা কথা উল্লেখ কৰিছোঁ, কাহ সময়ত যি সময়ত কাহ হৈ আছিলে, কাহ অপোজ কৰাৰ এটা কবিতা লিখিছিলে ৰং তুলিকাৰে, সেইটো আমি দেখুৱাইছোঁ। মোৰ সতীৰ্থই দেখুৱাই আছে কেনেধৰণে ৰং তুলিকাৰে গামোচাত অলংকৰণ কৰিছে। আৰু সেই তৰুণ গগৈ যিগৰাকী শিপিনী, আমি তৰুণ গগৈ কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ জনাইছোঁ প্ৰথমেই। আৰু এই যে হেণ্ডলুমৰ লগত মই সৰুৰে পৰাই জড়িত। মই আজি প্ৰায় 18-19 বছৰ ধৰি এই শিল্প জগতখনৰ লগতে জড়িত হৈ আছোঁ। এই শিল্প জগতখনৰ লগতে জড়িত হৈ মই কাম কৰি আছোঁ আৰু কৰি থাকিম সদায় যেতিয়ালৈকে পাৰোঁ, আৰু ঠিক তেনেদৰে কৰি আছোঁ। আপুনি যথেষ্ট সংখ্যক গীত লিখিছে, গামোচাত অলংকৰণ কৰিছে। কি গীত লিখিছে আৰু কাৰ বাবে? মই গামোচাত গীতসমূহ ফুলৰ আকাৰে তুলি উলিওৱা হৈছে। এই গীতসমূহ আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি লিখিছিলোঁ। আৰু এটি গীত লিখিছিলোঁ তেওঁৰ গীতে শ্বহীদ প্ৰণামো তোমাক। যিটো সময়ত নেকি প্ৰতিবাদ হৈ আছিলে, যি শ্বহীদ হৈছিলে, সেইটো সময়ত মই শ্বহীদ প্ৰণামো লিখিছিলোঁ। আৰু পৰ্যায়ক্ৰমে মই আমাৰ সকলোৱে হিয়াৰ আমঠুৰ জুবিনদাৰ গীতো লিখিছিলোঁ। সেই জুবিনদাৰ গীত আমি মায়া লিখিছিলোঁ আৰু মায়াবিনী ৰাতিৰ বুকুত লিখিছিলোঁ। মায়াটো যিটো লিখিছিলোঁ, সেই মায়াটো তেওঁক মই দিলোঁ গামোচাখন, আৰু সেই গামোচাখন দিয়া হ'ল। অখিল গগৈ যেতিয়া নেকি কাৰাগাৰত আছিল, তেওঁৰ বাবেও কবিতা এটা লিখি উলিয়াইছিলোঁ তেওঁ মুক্তি দাবীত, আৰু সেই কবিতাটো তেওঁক দিয়া হ'ল। আৰু আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, তেওঁৰ গীত তেওঁৰ কবিতা এটা লিখিছিলোঁ মই নিজে লিখি উলিয়াইছিলোঁ। আৰু তেওঁৰ প্ৰতিছবিও বনাইছিলোঁ, ফুলৰ আকাৰে তুলি উলিওৱা হৈছিলে গামোচাত। আৰু সেই দুয়োখন গামোচা তেওঁক দিয়া হ'ল, তেওঁ আহি মেলি নিছিলেহি গামোচাকেইখন। আৰু ঠিক তেনেদৰে বিভিন্ন সময়ত এই কামবিলাক কৰি থকা হৈছে। আৰু যিসকল ইউটিউবাৰ আছিল তেওঁলোকৰো কাম কৰা হৈছিলে। ভাস্কৰ দত্ত যিটো পূৰ্বাঞ্চল, তেওঁৰ বাবেও এটি কবিতা লিখি থোৱা আছে, তেওঁ অহা নাই আৰু তেওঁৰ লগত কথা বতৰা হৈ আছে বাৰু। তেওঁক সেই কবিতাটো দিয়া হ'ব অতি শীঘ্ৰে। আৰু আপোনাৰ যি নেকি মনোজ ভাই হওক বা অসমৰ ডেকাই হওক, ঠিক তেনেদৰে সেই ইউটিউবাৰসকলকো দিয়া হৈছিলে। আপুনি চৰকাৰক কি আহ্বান, আপুনি চৰকাৰৰ পৰা কিবা পাইছে নেকি? বৰ্তমানলৈকে মই চৰকাৰৰ পৰা কোনো ধৰণৰ সা সুবিধা পোৱা নাই। আৰু এই হেণ্ডলুম জগতত যিহেতু চৰকাৰৰ বহুখিনি অৱদান আছে, কিন্তু মোৰ ক্ষেত্ৰত মই নাজানো কোনখিনিত মই পিছ পৰি গৈছোঁ। হয়তো মই চাগে এই গুৱাহাটী মহানগৰত হয়তো জন্ম লাভ নকৰিলোঁ চাগে, হয়তো শুৱালকুছিৰ দৰে এখন শিল্প নগৰত হয়তো মই জন্ম লাভ নকৰিলোঁ চাগে, হয়তো সেয়াই মোৰ ভুল চাগে। আৰু মই যিহেতু এই ডিগবৈ পাণবাৰী এখন ভিতৰুৱা অঞ্চলত বৰ্তমান বাস কৰি আছোঁ, আৰু ইয়াৰ পৰা হয়তো মোৰ বহুখিনি কষ্ট হৈছে আগুৱাই যোৱাত। কিন্তু যদি সহায় সহযোগিতা যদি এতিয়াও আগবঢ়ায়, তেতিয়া হয়তো আগুৱাই যাব পাৰিম। হয়তো এই যি হেণ্ডলুমৰ এই পৃথিৱীখনত হয়তো আৰু দুখোজ আগুৱাই গৈ কিনি হয়তো 10জনক কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰোঁ কিজানি, সেয়াই মোৰ আশা। আৰু এই তাঁতশালৰ পৰা এটাই কথা দুখ অনুভৱ কৰিছে, হয়তো অসমৰ বস্ত্ৰনগৰী শুৱালকুছিত অথবা গুৱাহাটীত তেওঁ বাস কৰা হ'লে হয়তো আৰু দুখোজ আগুৱাই যাব পাৰিলে হ'লে। কিন্তু এনেধৰণে যি ইমান তাঁতৰ শালত অশেষ ত্যাগ কষ্ট কৰিও তেওঁ সেই দুখোজ আগুৱাই যাব পৰা নাই। আৰু অসম চৰকাৰকো অনুৰোধ জনাইছোঁ, এনেধৰণে যি ৰং তুলিকাৰে গামোচাত শিল্প তুলিকাৰে নিজৰ হাতৰ পৰশে গামোচাত ফুল অলংকৰণ কৰি আগুৱাই গৈছে। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁক সহায় সহযোগিতা আগবঢ়ালে হয়তো আৰু দুখোজ আগুৱাই যাব।